নমস্কাৰ, মই এষ্ট্ৰলজাৰ গৌৰৱ বৰা। আজি আপোনাক নম্বৰ 3 বিষয়ে ক'ব ওলাইছোঁ, যাৰ নম্বৰ ডেষ্টিনি নম্বৰ 3 বা ভাগ্যাং 3। ডেষ্টিনি নম্বৰ মানে ভাগ্যাং বুলি কোৱা হয়। ভাগ্যাং 3 উলিওৱা নিয়মটো আপোনালোকে জানেই। গোটেইখিনি নম্বৰ কেলকুলেশ্যন কৰি পেলাই যদি ছিংগল ডিজিট কৰি পেলাই 3 ওলায়, তেতিয়াহ'লে তাক ডেষ্টিনি নম্বৰ বা ভাগ্যাং 3 বুলি কোৱা হয়। এই 3 ভাগ্যাংকলত কোনবিলাক নম্বৰ ডেষ্টিনি নম্বৰ মিল আছে, সেই নম্বৰ আপোনালোকক ক'ব গৈ আছোঁ। আপোনালোকে ভালকৈ শুনিব। প্ৰথমে জানি লওঁ নম্বৰ 3 মানুহবিলাক বা জাতক জাতিকাৰ যোনে নহওক, তেওঁলোকৰ কি এনেকুৱা কোৱালিটি থাকিব পাৰে। তেওঁলোক খুব ক্ৰিয়েটিভ হয়, ক্ৰিয়েটিভ মাইণ্ডেড হয়, তেওঁলোকে ক্ৰিয়েটিভ মাইণ্ডেড হ'ব পাৰে। তেওঁলোকে এক্সপ্ৰেছিভ খুব এক্সপ্ৰেছ কৰিব পাৰে। তেওঁলোকে সদায় দুখবিলাক বা কথা বতৰাবিলাক তেওঁলোক সেইবিলাক কোৱালিটি থাকে তেওঁলোকৰ। ছ'চিয়েবল হয়, কাৰণ ছ'চিয়েলি খুব এক্টিভ থাকে, ছ'চিয়েলৰ লগত খুব মিলা প্ৰীতি কৰি থাকিব পাৰে। গতিকে তেওঁলোকৰ লাইফ পাৰ্টনাৰজনো তেওঁলোকৰ দৰে হ'ব লাগিব বা তেওঁক বুজি পোৱা হ'ব, ছাপৰ্ট কৰা হ'ব লাগিব, তেতিয়াহে খেলখন বা তেতিয়াহে ৰিলেশ্যনশ্বিপটো ভাল হ'ব। গতিকে এই কেইটামান নম্বৰ আছে, সেই নম্বৰকেইটা যদি কম্বিনেশ্যন হয় বা ডেষ্টিনি নম্বৰ আহে, তেতিয়াহ'লে সেই ৰিলেশ্যনশ্বিপটো ভাল হ'ব, আগবাঢ়ি যাব। এইটো হৈছে 1, 5 আৰু 6। 1 আৰু 5, 6 যদি যাৰ আছে, তেওঁলোকে ৰিলেশ্যনশ্বিপটো বহুত ধুনীয়াকৈ আগবাঢ়িব। তেওঁলোকৰ মাজত একো প্ৰব্লেম নাই। তেওঁলোকে যদি লাভ ৰিলেশ্যনশ্বিপতো আছে, তেওঁলোকে ৰিলেশ্যনশ্বিপটো আগবঢ়াব পাৰে, একো প্ৰব্লেম নাই। সৰু সুৰা কাজিয়া পেচাল হ'ব পাৰে, কিন্তু ইমান ডাঙৰ এটা ইছ্যু নহয়। কিন্তু ডেষ্টিনি নম্বৰ 4 আৰু 4 and 7টো অকণমান চেলেঞ্জিং হয়। গতিকে এইকেইটা নম্বৰ থাকিলে অকণমান কাজিয়া পেচাল সূত্ৰপাত ঘটিব পাৰে, এৰা এৰিও হ'ব পাৰে। কিন্তু আকৌ যিমান এৰি হ'লেও লাষ্টত আকৌ ঘূৰি অহা চান্সো আছে। গতিকে অকণমান চেলেঞ্জিং থাকিব। মই 5টা নম্বৰ ক'লোঁ, বাকী 4টা নম্বৰ মই কোৱা নাছিলোঁ। সেই 4টা নম্বৰ যদি ডেষ্টিনি নম্বৰত আহে, তেতিয়াহ'লে আপোনালোকে গম পাব সেই ৰিলেশ্যনশ্বিপটো কোনো ভৰসা নাই, হয়তো নিটিকিবও পাৰে, হয়তো আপোনালোকৰ ব্ৰেকআপো হ'ব পাৰে, বা হাজবেণ্ড ৱাইফৰ মাজত ছেপাৰেশ্যন বা ডিভ'ৰ্চ পৰ্যন্ত হ'ব পাৰে। গতিকে আপোনালোকে নিজে কেলকুলেশ্যন কৰি চাব, উলিয়াই ইজনৰ সিজনৰ ডেষ্টিনি নম্বৰ উলিয়াই পেলাই মিলাই চাব। যদি কিবা ফেচ কৰে বা কিবা প্ৰব্লেম আছে, মোক যোগাযোগ কৰিব। মই যিমানখিনি পাৰোঁ এষ্ট্ৰলজি, নিউমৰলজি আৰু বাস্তুৰ মাধ্যমেৰে মই সহায় কৰি দিম। আৰু মোৰ চেনেলটো ফ'ল' এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।